ওম নমঃ শিৱায় বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফেব্ৰুৱাৰী মাহটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব, কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব, সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গ্ৰহ নক্ষত্ৰৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব, কোনখিনি ক্ষেত্ৰত বিশেষকৈ আপোনালোকে ধৈৰ্য ধৰিব লাগিব আৰু কেনেকুৱা ধৰণৰ ভাল ফলাফল আপোনালোকৰ বাবে এই মাহটো লৈ আহিছে জানিব পাৰিব। যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ভিডিঅ'টো আপোনালোকৰ পৰিয়াললৈ হওক, আপোনালোকৰ বন্ধুবৰ্গলৈ সকলোলৈ আপোনালোকৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়। পলম নকৰি গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ হওক। সিংহ ৰাশি ফেব্ৰুৱাৰী মাহেকে ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ অত্যন্ত শুভ দেখা পোৱা গৈছে। দেখা গৈছে যে ফেব্ৰুৱাৰী মাহত সিংহ ৰাশিৰ লোকসকলে বহুতো ভাল সময় পাৰ কৰিব। নতুন বন্ধুত্বৰ গঢ়ি তোলা আৰু শীতল কথাবোৰ অৰ্থাৎ কথা পতাৰ মধুৰতা, নম্ৰতা অন্বেষণ কৰাৰ সম্ভাৱনা থাকে বুলি কৈছে। ইতিবাচকতা আৰু সৃষ্টিশীল হোৱাৰ ওপৰত গুৰুত্ব দিয়ক বিশেষকৈ, আৰু আপোনালোকৰ চৌপাশৰ নেতিবাচকতাক আপোনালোকে এৰাই চলিব। ই আপোনালোকৰ তললৈ টানি লৈ গৈ আছে কিছুমান ক্ষেত্ৰত, গতিকে ধ্যান ৰাখিব লাগিব, ধৈৰ্য ধৰিব লাগিব। ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে পৰিয়ালৰ সৈতে সময় কটাওক বুলি কৈছে, যাতে নিজকে শক্তি আনিব পাৰে, কামখিনি ধুনীয়াকৈ কৰিব পাৰে। আপুনি শক্তিশালী আৰু কিন্তু কেতিয়াবা চিন্তা নকৰাকৈ কথাবোৰত জঁপিয়াই পৰে। ভুল বুজাবুজি আৰু কাজিয়াৰ পৰা সাৱধান হওক বুলি কৈছে। মকৰ ৰাশিত শুক্ৰ গ্ৰহ ইয়াৰ কথাবোৰ আপোনালোকৰ ঠাণ্ডা কৰিবলৈ আহিছে, যাৰ ফলত আপোনালোকৰ কথা কোৱা আৰু সমস্যাবোৰ সমাধান কৰাটো সহজ হৈ পৰিছে বুলি কৈছে। সিংহ ৰাশিৰ মাহেকীয়া ৰাশিফলৰ পৰা অনুমান কৰিব পাৰি যে মাহৰ মাজভাগত আপোনালোকৰ শক্তি বুজাৰ থাকিব আৰু আপোনালোকে নিজকে এজন মহান অনুভৱ কৰিব আৰু বিভিন্ন ক্ষেত্ৰত ছাকচেছো লাভ কৰিব। আপোনালোকৰ আত্মবিশ্বাসত আপোনালোকে নিজৰ কামখিনি আপোনালোকে সিজাব পাৰিব, অৰ্থাৎ কামখিনি সিদ্ধি কৰিব পাৰিব বা কামখিনি আপোনালোকে ছাকচেছ লাভ কৰিব। আৰু নিজকে শীতল বস্তুৰে অৰ্থাৎ নৰ্মেলি আপোনালোকে দিনটো হওক বা গোটেই মাহটো আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত। আৰু আপোনালোকৰ আচৰণটোৰ এটা ভাল ধাৰণা দেখা পোৱা গৈছে। আপোনালোকৰ অভ্যাসবোৰ সলনি হ'ব পাৰে আৰু সেয়াও শীতল। নতুন নতুন বস্তুৰ চেষ্টা কৰিবলৈ ভয় নকৰিব। কিছুমান আপোনালোকে ব্যৱসায় কৰিবলৈ বিচাৰিছে, সেইখিনি ক্ষেত্ৰত যদি মনতে ডাউট থাকে, আপোনালোকে ভয় কৰি থাকে বা কিছুমান সিদ্ধান্ত ল'ব বিচাৰিছে, ঘৰুৱা ক্ষেত্ৰতে হওক বা পাৰ্চনেল লাইফতে হওক, তেনেহ'লে সিদ্ধান্তবোৰ লওঁতে যদি আপোনালোকৰ পাৰ্জুল লাগি থাকে, নিজৰ ওপৰতে যদি আপোনালোকৰ ডাউট সমস্যা হৈ থাকে, তেনেহ'লে আগবাঢ়িব নোৱাৰিব। কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়িব লাগিব, কিন্তু এইটো নহয় যে আপোনালোকে খৰখেদাকৈ সিদ্ধান্তবোৰ ল'ব, ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব লাগিব। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে আপুনি যি সিঁচিছিল বা যিখিনি আপোনালোকে ধৈৰ্য ধৰি আগবাঢ়ি গৈছিল, তাৰ ক্ষেত্ৰত এটা পজিটিভ ৰিজাল্ট পাব বুলি কৈছে, ভাল এটা ফলাফল দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। কথাবোৰ অলপ বিভ্ৰান্তি হ'ব পাৰে কিছুমান ক্ষেত্ৰত, কিন্তু আপুনি আপোনালোকৰ ভাৰসাম্য বিচাৰিব লাগিব কিছুমান ক্ষেত্ৰ লৈ পেলাই। গতিকে ধ্যান ৰাখিলে নিশ্চয়ৰে আপোনালোকৰ ভাল হ'ব। সিংহ ৰাশিৰ লোকসকলৰ ফেব্ৰুৱাৰী মাহৰ বাবে প্ৰথম ভাগত বিশেষকৈ শুভকামনাৰে ভৰি আছে। ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে আপোনালোকৰ আত্মীয়ৰ পৰা শুভকামনা আৰু পূৰ্ণ সহযোগিতা লাভ কৰিব। মাহৰ আৰম্ভণিতে কিছুমান বহুত প্ৰত্যাশিত কাম আপোনালোকৰ সম্পূৰ্ণ হ'ব, যাৰ বাবে আপোনালোকৰ প্ৰচণ্ড আত্মবিশ্বাস আৰু উৎসাহ থাকিব। কৰ্মৰ ক্ষেত্ৰত ছিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰে পৰা সম্পূৰ্ণ সহায় থাকিব বা সহায় লাভ কৰিব। আপুনি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ প্ৰশংসা কৰা দেখা যাব। এই মাহত আপুনি কিছু ডাঙৰ সাফল্য লাভ কৰিব পাৰে, যাৰ ফলত সমাজত আপোনালোকৰ সন্মান বৃদ্ধি পাব। কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আকাংক্ষিত অগ্ৰগতি হ'ব। ব্যৱসায়ীৰ সৈতে জড়িত লোকৰ বিশ্বাসযোগ্যতা বজাৰত বৃদ্ধি পাব। আপোনালোকৰ মাৰ্কেটিং ষ্টাডি কৰিব লাগিব। কিছু ক্ষেত্ৰত মাৰ্কেটিং আপোনালোকে চাব লাগিব, বজাৰ মাৰ্কেটবোৰ কেনেকৈ চলিছে, কেনেধৰণে আগবাঢ়িব, কেনেকৈ ধৰণে আপোনালোকে টেকন'লজি ইউজ কৰিব, কেনেকৈ ধৰণে আপোনালোকে ব্যৱসায় ক্ষেত্ৰত নতুনত্ব আনিব পৰা যায়, কোনোখিনি ক্ষেত্ৰত আপোনালোকে বিনিয়োগ কৰিলে লাভৱান হ'ব, সেই সকলোখিনি দিশ আপোনালোকে চালি জাৰি চাইহে আগবাঢ়িব চেষ্টা কৰিব বুলি কৈছে। তেতিয়া এটা বৃহৎ আপোনালোকে সাফল্য বা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ধৈৰ্য ধৰি আগবাঢ়িবলৈ চেষ্টা কৰিব ব্যৱসায়িক বাণিজ্য। ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ সময়খিনি সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা অলপ প্ৰতিকূল হ'ব পাৰে। এই সময়ছোৱাত পৰিয়ালৰ কোনো সদস্য বা আপোনালোকৰ জীৱন সংগীয়ে হওক বা ঘৰৰ কোনো সদস্যৰ লগতে হওক কিন্তু বিবাদ হ'ব পাৰে, কাজিয়া পেচাল হ'ব পাৰে, সম্ভাৱনা যথেষ্ট আছে। কিন্তু নিজকে যদি আপোনালোকে নম্ৰতা বজাই ৰাখে, কিছুমান পৰিৱেশত আপোনালোকে যদি নিয়ন্ত্ৰণ কৰিবলৈ নাযায় নিজে সেইখিনি, তেনেহ'লে সমস্যাবোৰ
দ্ৰুতগতিত বাঢ়িব পাৰে বিবাদৰ পৰিৱৰ্তে আপোনালোকে কি কৰিব লাগিব আলোচনাৰ জৰিয়তে যিকোনো সমস্যা সমাধান কৰাৰ চেষ্টা কৰক বুলি কৈছে অন্যথা বিষয়টো অতি তীব্ৰতৰ হ'ব পাৰে সেয়ে আপোনালোকে কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখি আগবাঢ়িব লাগিব সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পৰা যায় প্ৰব্লেমখিনি কেনেকৈ সলভ কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে গুৰুত্ব প্ৰদান কৰে নিশ্চয়কৈ ঘৰুৱাৰ পৰিৱেশটো আপোনালোকৰ ভাল হৈ থাকিব যদি ঘৰখনত কাজিয়া পেচালেই হৈ থাকে নন ষ্টপ বা এই ভাল এই বেয়া তেনেহ'লে ঘৰখনৰ যি সুখ শান্তি সেইখিনি আপোনালোকে কেতিয়াও নাথাকে গতিকে কিছু ক্ষেত্ৰত ঘৰখনৰ সুখ শান্তিৰ কাৰণে ঘৰখনৰ মংগলৰ কাৰণে কিছুমান নিজে পদক্ষেপ আপোনালোকে ল'বলৈ চেষ্টা কৰিব ঘৰৰ পৰিৱেশটো আপোনালোকে সদায় সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব ঘৰখনত যি ঘৰত হাই কাজিয়াৰ বা তৰ্ক বিতৰ্ক চলি থাকে সেই ঘৰত কেতিয়াও মা লক্ষ্মী বাস নকৰে বা ঘৰখনত কেতিয়াও আপোনালোকৰ আয় বৃদ্ধি নহয় বুলি বিশ্বাস কৰা হয় গতিকে কিছু ক্ষেত্ৰলৈ আপোনালোকে নিজে যদি তেনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ আছে সেইখিনি আপোনালোকে নিজে হেণ্ডেল কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে এই সময়খিনিত তেতিয়া আপোনালোকৰ বৈবাহিক জীৱন বা ঘৰুৱা পৰিৱেশটো আপোনালোকৰ সুখদায়ক হ'ব ধ্যান ৰাখিব যিসকলৰ তেনেকুৱা ধৰণৰ এটা সমস্যা হৈছে বন্ধুসকল এই সমস্যাত কৈছে যে আপোনালোকৰ কৰ্ম বা ব্যক্তিগত জীৱনত কিবা পাবলৈ ভুল বস্তু আশ্ৰয় নল'ব কৰ্মৰ ক্ষেত্ৰতো আপোনালোকে কিছুমান লোভ দেখাব পাৰে বা আনৰ কথা বতৰাত প্ৰভাৱিত হৈ কিছুমান কাম নকৰিব গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব বা জীৱনত কিবা এটা পাবলৈ আপোনালোকৰ ভুল পথ কেতিয়াও নল'ব ভুল বস্তু কেতিয়াও আশ্ৰয় নল'ব নহ'লে সমস্যা আপোনালোকৰ নিজৰে হ'ব পাৰে নহ'লে হাৰ মানিবলগীয়া হ'ব পাৰে কিছুমান ক্ষেত্ৰত আপোনালোকৰ ধৈৰ্য ধৰিব লাগিব আনৰ কথা বতৰাত প্ৰভাৱিত হৈ কোনো ধৰণৰ ডিচিশ্যন নল'ব তৎক্ষণাত প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে প্ৰেমত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাব বুলি কৈছে কিয়নো আপোনালোকৰ যোৱা 3-4 মাহৰ ভিতৰত আপোনালোকৰ যি ধৰণৰ সমস্যা অলৰেডি হৈ আছিল সেই সমস্যাখিনি কিছু পৰিমাণে হ'লেও অন্ত পৰিব আপোনালোকে নিজে দেখিব সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব কিন্তু ধৈৰ্য বজাই আপোনালোকে ৰাখিব লাগিব তেওঁলোকৰ মনৰ আৱেগ তেওঁলোকৰ মনৰ ইচ্ছা বুজিব লাগিব সুবিধা অসুবিধা বুজিব লাগিব আপোনালোকে বেলেগৰ লগত যদি কম্পেয়াৰ কৰি থাকে জোখতকৈ বেছি তেনেহ'লে সমস্যা হ'ব পাৰে গতিকে ইজনে সিজন অনুভৱক বুজিব লাগিব ক'ত সমস্যাবোৰ চলি আছে আচলতে প্ৰব্লেমখিনি কেনেকৈ সলভ কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত যদি আপোনালোকৰ মাজত যদি বুজাবুজিৰ অভাৱ থাকে তেনেহ'লে সমস্যাবোৰ বৰঞ্চ বাঢ়িবহে কেতিয়া নকমে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব প্ৰব্লেমখিনি ক'ত আচলতে দুইজনৰ মাজত সমস্যাখিনি কেনেকৈ সমাধান কৰি আগবাঢ়ি যাব আপোনালোকৰ জীৱনটোক সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক যদি আপোনালোকৰ সম্পৰ্কবোৰ বা আপোনালোকৰ ৰিলেশ্যনবোৰ আপোনালোকৰ যদি দীঘলীয়া হৈছে তেতিয়া যদি আপোনালোকে ভাবে যে বিবাহৰ বাবে কিছু আপোনালোকৰ ষ্টেপ আগবাঢ়িব পাৰে তেনেহ'লে সেইখিনি ডিছকাছ কৰিব পাৰে আপোনালোকৰ মাজত বা ঘৰৰ ক্ষেত্ৰতো আপোনালোকে সেইখিনি কথা বতৰা উলিয়াব পাৰে যাতে আগলৈ আপোনালোকৰ কোনো ধৰণৰ যাতে সমস্যা নহয় গতিকে ধ্যান ৰাখিব পাৰে সেইখিনি ক্ষেত্ৰত বৈবাহিক জীৱনতো শুভ দেখা পোৱা গৈছে কিন্তু কিছুমান সৰু সুৰা প্ৰব্লেম আপোনালোকৰ ঘৰখনত হৈ থাকিব পাৰে কিন্তু সেইখিনি আপোনালোকে নিজে সলভ কৰিব পাৰিব প্ৰায়বোৰ সমস্যা গতিকে এজনে সিজনৰ অনুভৱকো বুজিব লাগিব টকা পইচাৰ কথা বতৰাক লৈ কিছুমান ক্ষেত্ৰত কাজিয়া পেচাল হ'ব পাৰে যদি দুইজনে আৰ্নিং কৰে উপাৰ্জন কৰে কিছুমান ক্ষেত্ৰত আপোনালোকৰ মাজত ইগ' ভাবো অহাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে কিন্তু সেইখিনি ভাৱ কেতিয়াও ভুলতো নানিব যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ আহি যায় ভাৱবোৰ মনত ইগ' ভাৱবোৰ যদি আহি যায় তেনেহ'লে বৈবাহিক জীৱনত কিছু সমস্যা হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব যাতে হাই কাজিয়া নহয় সমস্যাবোৰ সমাধান কৰি কেনেকৈ মিলা প্ৰীতিৰে আগবাঢ়িব পাৰি সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলৰ এই ফেব্ৰুৱাৰী মাহটোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মাহ হ'বলৈ গৈ আছে কিয়নো ছাত্ৰ ছাত্ৰীসকলে এই ফেব্ৰুৱাৰী মাহটোৰ যদি আপোনালোকৰ এক্সাম আদি অনুষ্ঠিত হয় বা তেনেকুৱা ধৰণৰ যদি এটা কম্পাৰেটিভ এক্সামেই হওক বা কোনো প্ৰতিযোগিতামূলক পৰীক্ষাই হওক বা বিশেষকৈ এক্সাম আদি অনুষ্ঠিত হ'বলৈ গৈ আছে তেনেহ'লে এই মাহটোত অত্যন্ত গুৰুত্ব দি আপোনালোকে ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে কিয়নো ধৈৰ্য ধৰিলে আপোনালোকে নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব তেতিয়া আপোনালোকে ভাল এটা ফলাফল দেখুৱাব ঘৰখনে হওক বা আপোনালোকৰ গাঁওখনে হওক সকলো দিশৰ পৰা আপোনালোকৰ সুনাম বৃদ্ধি পাব গতিকে এতিয়াৰ পৰা আপোনালোকৰ নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু এই ফেব্ৰুৱাৰী মাহটো বিশেষকৈ অতি গুৰুত্বপূৰ্ণ মাহ গতিকে নিজৰ ষ্টাডি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দি অধ্যয়ন কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব ধৈৰ্য ধৰিব অযথা টাইম আপোনালোকে সময় ব্যস্ত কৰিব গতিকে নিজৰ ষ্টাডি ক্ষেত্ৰত নিজৰ পঢ়া শুনাৰ প্ৰতি গুৰুত্ব বজাই ৰাখিলে নিশ্চয়কৈ সফলতা অৰ্জন কৰিব ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব ধৈৰ্য ধৰিব পিতৃ মাতৃৰ কথা বতৰাবোৰ আপোনালোকে শুনিবলৈ চেষ্টা কৰিব ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ পিতৃ মাতৃৰ আশীৰ্বাদ লৈ আপোনালোকে যিকোনো গুৰুত্বপূৰ্ণ কামখিনি কৰিবলৈ চেষ্টা কৰিব বা তেওঁলোকৰ পৰামৰ্শ বা তেওঁলোকৰ গাইডেন্স লৈ আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক নিশ্চয়কৈ জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব এবাৰ আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ বিষয় লৈ সেই বিষয়টো হৈছে স্বাস্থ্য
আপোনালোকে এই ফেব্ৰুৱাৰী মাহটোত স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব সিংহ ৰাশি জাতক জাতিকাসকলৰ এই ফেব্ৰুৱাৰী মাহটোত বহুতো আপোনালোকৰ শাৰীৰিক আপোনালোকৰ কিছু সমস্যা দেখা দিয়া গৈছে বা কিছুমান ৰোগে আপোনালোকক কিছু অশান্তি দিব পাৰে পেটৰ লগত জড়িত কিছু সমস্যাই প্ৰায় ক্ষেত্ৰত আপোনালোকক অশান্তি দিব পাৰে গেছজনিত সমস্যাই অশান্তি দিব পাৰে গতিকে আৰু আপোনালোকে ধ্যান ৰাখিব লাগিব এই মাহটোত আপোনালোকৰ ঋতুভিত্তিক ৰোগে কিছু বিশেষকৈ বহুত বেছি প্ৰব্লেম কৰিব পাৰে গতিকে কিছু ক্ষেত্ৰত আপোনালোকে সাৱধানতাৰ প্ৰয়োজন আছে নিজকে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব কাহ চৰ্দিৰ সমস্যা পেটৰ লগত জড়িত সমস্যা জ্বৰ আদি হোৱাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে গতিকে এই মাহটোত আপোনালোকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব ঠাণ্ডা বস্তু আপোনালোকে ভুলতো সেৱন নকৰিব নেখাব নহ'লে আপোনালোকৰ হেল্থৰ বা আপোনালোকৰ তেনেকুৱা ধৰণৰ সমস্যা কাহ চৰ্দিৰ সমস্যা জ্বৰ আদি হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ আপোনালোকে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ এই ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মনৰ আশাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ এই ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক এই বছৰটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়